চিকিৎসক নার্স থাকিও চিকিৎসাৰ লাভ 878 জন ইন দি মিন টাইম আজিৰ ডেটতো আৰু বাঢ়ি গৈছে 21000 ওপৰত বাঢ়ি গৈছে হেল্থ মিনিষ্ট্ৰী যেটো গভৰ্নমেন্ট অফ ইণ্ডিয়া হেল্থ মিনিষ্ট্ৰী যেটো প্ৰজেকচন দিছে সেই প্ৰজেকচন মতে আপোনালোকে গম পাইছে 15 আগষ্টৰ ভিতৰত অসমত 64389 কেसेस হ'ব বুলি তেওঁলোকে প্ৰজেক্ট কৰিছে আৰু কামৰূপ মেট্ৰতে 32933টা পজিটিভ কেছ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আপোনালোকে আমি যোৱা দুসপ্তাহ লকডাউন দিয়া আছিলে কামৰূপ মেট্ৰত কিন্তু আমি এটো দেখিছো যে ইকোনমিক এক্টিভিটি আমি এলাউ কৰিব লাগিব আৰু মানুহৰ বহুত সমস্যা সৃষ্টি হৈছে আৰু হেতু কাৰণে আমি কিছুমান ৰিলেক্সেশন কৰাৰ কথা ডিসাইড কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া হেতু এপ্ৰুভ কৰিছে আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি তেওঁলোকৰ পৰা কনসেন্ট পাইছো হেতুৰ ওপৰত বেছ কৰি এটা মোস্ট ইম্পৰ্টেন্ট কথাটো হ'ল যে এটোই যে ফেস মাস্ক পিন্ধাটো কম্পালসৰি সকলো মানুহৰে সকলো সময়ত আৰু এনি পাব্লিক প্লেছত ফেস মাস্ক পিন্ধি থাকিব লাগিব আৰু যদি কোনোবাই নিপিন্ধে ইমিডিয়েটলি 1000 টকা ফাইন কৰা হ'ব এতিয়া 19 জুন 7টা বজাৰ পৰা কালি যেতিয়ালৈকে যোৱা লকডাউনটো বহাল আছিল হেতুৰ পৰা 2 আগষ্ট 7 বজালৈকে তাৰ মানে নেক্সট 2 উইকছৰ কাৰণে আমি কিছুমান ৰিলেক্সেশন কৰি দিছো আৰু কিছুমান আমাৰ প্ৰহিবিটেড আইটেমো থাকিব সোমবাৰৰ পৰা সকলো ধৰণৰ দোকান খোলা থাকিব সিটিত বা কামৰূপ মেট্ৰত সকলো ধৰণৰ দোকান খোলা থাকিব খালি এটাই আমি কৈছো যাতে খুব বেছি এটা লোড নহবৰ কাৰণে এটা ৰাস্তাৰ এটা সাইডে সোমবাৰে যদি খোলা থাকে নেক্সট দিনাখন তাৰ উল্টা সাইডে তাৰ দোকানবিলাক খোলা থাকিব হেতু ডেপুটি কমিশনাৰে চেম্বাৰ্স অফ কমাৰ্স বা বাকি যিবিলাক বিজনেস অৰ্গানাইজেশন আছে তেওঁলোকৰ লগত ডিসকাস কৰি এই বিষয়ে কোন দিনাখনৰ পৰা কোনটো সাইড আৰম্ভ কৰে হেতু ডিসাইড কৰিব তেওঁলোকে আৰু এইটো নেক্সট 2 উইকছৰ কাৰণে বহাল থাকিব সকলো এসেনশিয়াল আইটেমৰ হোলসেলাৰ্স সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব সকলো নন এসেনশিয়াল আইটেমৰ হোলসেলাৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব শাক পাচলি মাছ মাংসৰ যিবিলাক হোলসেলাৰ আছে সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব হোম ডেলিভাৰী অফ ভেজিটেবলছ মিট ফিশ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে চলি থাকিব কুৰিয়াৰ আৰু ই কমাৰ্চৰ ক্ষেত্ৰত আমি যোৱা সপ্তাহত যথেষ্ট ৰিলেক্স কৰি দিছিলো আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে এইবিলাক সম্পূৰ্ণৰূপে এলাউ কৰা হৈছে সকলো ইন্ডাষ্ট্ৰিয়েল আৰু কনষ্ট্ৰাকচন এক্টিভিটিজ এলাউ কৰা হৈছে খালি আমাৰ এটাই কন্ডিশন আছে যে ওয়ার্ক ফোর্সটো যে লেবাৰ হিক এৰিয়াটোৰ ভিতৰত তেওঁলোক থাকিব লাগিব বাহিৰলৈ অহা যোৱা কৰিব নোৱাৰিব আৰু যি সকল ওনাৰ আছে ইন্ডাষ্ট্ৰিয়েল বা কনষ্ট্ৰাকচন ইউনিটৰ যি সকলে কাম চলাই আছে তেওঁলোকে হেতু এনচিওৰ কৰিব লাগিব মিল্ক প্ৰডাক্টস বেবি ফুড সপ্তাহৰ প্ৰতিদিনে বিক্ৰী কৰিব পাৰিব ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত হোম ডেলিভাৰী অফ কুক ফুড আৰু বাকি যিবিলাক অৰ্গানাইজেশন আছে সুইগি ডমিনো বা যিবিলাকে ডিস্ট্ৰিবিউট কৰে খোৱা তেওঁলোকক এলাউ কৰা হৈছে সম্পূৰ্ণৰূপে হোম ডেলিভাৰী কৰিব পাৰিব তেওঁলোকে ফাৰ্মাসিউটিকেলছ মেডিকেল ইকুইপমেন্ট মেডিকেল হোলসেলাৰ্স ফাৰ্মাসি এইবিলাক ৰাস্তাৰ দুই কাষে খোলা থাকিব হেতুত কোনো ধৰণৰ ৰেষ্ট্ৰিকশন এটা সাইডৰ বুলি নাথাকে এনিমেল ফুড ভেটেৰিনাৰী মেডিচিনছ আৰু আদাৰ লাইফ ষ্টক ৰিলেটেড যিবোৰ মেডিচিন থাকিব সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব পাৰ্লাৰ সেলুন হেয়াৰ কাটিংৰ বাবেহে খোলা থাকিব আগৰ নিচিনা আগৰ যিটো অৰ্ডাৰ আছিল সেইমতে হেতু ভ্যালিড থাকিব এটা আমি এবাৰ মানুহৰ যথেষ্ট কষ্ট হৈছে বহুত ধৰণৰ যিসকলে ডেইলি ওয়েজ কৰে ডেইলি কাম কৰে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কামৰ ওপৰত ডিপেন্ডেন্ট হৈ পেলে তেওঁলোকে ঘৰ চলায় তেনেকুৱা মানুহৰ সুবিধাৰ কাৰণে আমি অটো ৰিক্সা আৰু ক্যাব এগ্ৰিগেটৰ যিবিলাক উবাৰ ওলা আছে হেতু আমি এলাউ কৰিছো কিন্তু এটা কন্ডিশন থাকিব যে তেওঁলোকে স্যানিটাইজাৰ লগত ৰাখিব আৰু থাৰ্মোমিটাৰো থাকিব লাগে তেওঁলোকে প্ৰত্যেক প্যাসেঞ্জাৰৰ পিছত তেওঁলোকে স্যানিটাইজ কৰিব লাগিব আৰু ইন প্ৰেজেন্স অফ প্যাসেঞ্জাৰ প্ৰত্যেকখন বাহন তেওঁলোকে স্যানিটাইজ কৰিব লাগিব
সকলো সেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট অফিচেছ বেংক ইঞ্চুৰেঞ্চ কোম্পানীজ NBFC আৰু সকলো প্ৰাইভেট অফিচ 30% ফ'ৰ্চেৰে কাম কৰিবলৈ আমি এপ্ৰুভ কৰিছোঁ সোমবাৰৰ পৰা সকলো ওৱেৰহাউচত কাম চলি থাকিব লেবাৰ ফ'ৰ্চ আগতে যিটো কৈছোঁ কনষ্ট্ৰাকশ্যন আৰু ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটি সেই একেধৰণে ওৱেৰহাউচৰ কেম্পাছৰ ভিতৰত মানুহে থাকি কাম কৰিব লাগিব বহুত মানুহৰ এটা কমপ্লেইন আছে যে তেওঁলোকে সময়ত ইলেক্ট্ৰিচিয়ান বা প্লাম্বাৰ নাপায় সেইকাৰণে আমি প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান কাৰ্পেণ্টাৰ AC ইলেক্ট্ৰিকেল মেকানিক এইসকলে সকলো সময়তে মানুহে বিচাৰিলে তেওঁলোকে যাব পাৰিব এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট হ'ল যে প্ৰাইভেট ভেহিকলছ ইনক্লুডিং টু হুইলাৰ্ছ আমি সম্পূৰ্ণৰূপে বাৰ কৰিছোঁ এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চি বা অফিচিয়েল ডিউটিৰ বাহিৰে তেওঁলোকে প্ৰাইভেট ভেহিকলত নেক্সট 2 উইকছত বাহিৰলৈ বিনা কামত অহা যোৱা কৰাটো আমি নিষিদ্ধ কৰিছোঁ নাইট কাৰফিউ 6 PM to 6 AM বাহাল থাকিব আৰু স্যাটাৰডে এণ্ড সানডে সম্পূৰ্ণৰূপে আগৰ নিচিনাকৈ কামৰূপ মেট্ৰ' এৰিয়াত সম্পূৰ্ণৰূপে বন্ধ থাকিব আগতে যিবিলাক আমি এনাউন্স কৰিছিলোঁ সেইবিলাকৰ ভিতৰত মই আকৌ পঢ়ি দিছোঁ জিম ছুইমিং পুল মল য়োগা চেণ্টাৰ চিনেমা হল ষ্ট্ৰীট ছাইড ভেণ্ডিং গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ যিবিলাক মাৰ্কেটছ আছে যেনে ধৰে বেলতলা মাৰ্কেট বা কছাৰী বজাৰ মাৰ্কেট চিটি বাছ পাণ গুটকা চিগাৰেট আদিৰ দোকান পিলিয়ন ৰাইডিং এক্সেপ্ট ফিমেল এণ্ড চিলড্ৰেন নট এলাউড এইখিনি বস্তু বেন হৈ থাকিব 65 ইয়াৰ্ছ বয়সৰ ওপৰৰ আৰু 10 বছৰৰ তলৰ মানুহ বা ল'ৰা ছোৱালী ঘৰত থকাটো বাঞ্ছনীয় এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো ইনষ্ট্ৰাকশ্যন আছে সেইমতে বস্তু চলি থাকিব আৰু এটা এনাউন্সমেণ্ট মই সেইটো কৰিব খুজিছোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্ট অফ ইণ্ডিভিজুৱেলছ বুধবাৰৰ পৰা আমি বুধবাৰৰ পৰা কৰাৰ কাৰণটো এইটোৱেই যে যদি কোনোবাই কাৰোবাৰ ট্ৰেভেল কৰিবলগীয়া আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট তেওঁলোকে দেও সোম মঙল দেওবাৰেতো বন্ধ থাকিব সোম বা মঙলবাৰৰ ভিতৰত কৰিব পাৰিব আৰু বুধবাৰৰ পৰা আনটিল ফাৰ্ডাৰ অৰ্ডাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল সম্পূৰ্ণৰূপে বন্ধ থাকিব এক্সেপ্ট এছেঞ্চিয়েল গুডছৰ ক্ষেত্ৰত আমি আগতেও কৈছোঁ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন ক'তো নাথাকে যিকোনো সময়তে গুডছৰ অনা নিয়া কৰিব পাৰিব এইখিনিয়ে আমাৰ আজিৰ লকডাউনৰ সংক্ৰান্তীয় ৰিলেক্সেশ্যনৰ এনাউন্সমেণ্ট আপোনালোকৰ কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি Central government, state government, কিমান percent? 30%. 30%. 30%. বুধবাৰলৈকে ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে আমাৰ অসমৰ ভিতৰত যদি আহিব তেতিয়া বুধবাৰৰ পৰা বেন থাকিব সোম আৰু মঙলবাৰৰ ভিতৰত প্ৰিফাৰেবলি তেওঁলোকে আহিব লাগে চব গোটেই ডিষ্ট্ৰিক্টৰ পৰা কাৰণ আমি যিটো দেখিছোঁ বহুত ডিষ্ট্ৰিক্টত পজিটিভ কেছ বাঢ়িছে এতিয়া আজি অলপ আগতে তিনচুকীয়া কৰিমগঞ্জ এনেকুৱাৰ পৰা ৰিপৰ্ট পাইছোঁ যিবিলাক ৰিপৰ্টত পজিটিভ কেছ কিছু বাঢ়িছে সেইকাৰণে আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট অহা যোৱাটো বন্ধ কৰিব বিচাৰিছোঁ ঠিক আছে বুধবাৰৰ পৰা সকলো ডিষ্ট্ৰিক্টৰ মানে উইদিন দ্য ডিষ্ট্ৰিক্ট ইজ অ'কে বাট ইণ্টাৰ ডিষ্ট্ৰিক্ট উইল নট বি এলাউড নাই প্ৰাইভেট ভেহিকল লৈ পেলাই তেওঁলোক আহিব পাৰে আমি এইটো ৰেষ্ট্ৰিকশ্যন আমি কৰিছোঁ কিন্তু বহুত ক্ষেত্ৰত যেতিয়া মেডিকেল ইমাৰ্জেঞ্চি আছে কোনোবা কাৰোবাৰ বেমাৰ হৈছে অসুখ কোনোবাৰ ফিউনেৰেলৰ কথা আছে বা এনি ইমাৰ্জেঞ্চিত ডেপুটি কমিশ্যনাৰ যিখন অৰিজিনেটিং ডিষ্ট্ৰিক্ট হ'ব তেওঁ ডেপুটি কমিশ্যনাৰৰ পৰা পাৰ্মিশ্যন লৈ পেলাই তেওঁলোকে আহিব চিটি বাছ বন্ধ থাকিব প্ৰাইভেট বাছেছ সম্পূৰ্ণৰূপে বন্ধ থাকিব হোলচেলাৰ খোলা থাকিব আৰু হোম ডেলিভাৰীৰ কাৰণে কৈছোঁ
মানে হোম ডেলিভাৰীত আমি কোনো বাধা ৰাখা নাই হোম ডেলিভাৰী যিকোনোৱে কৰিব পাৰে বজাৰত নহয় আমি বজাৰবিলাক ক'তো এলাউ কৰা নাইকিয়া যিবোৰ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ বজাৰ আছে সেইবিলাক বজাৰ আপোনালোকে দেখিছে যে বজাৰ খুলি দিয়াৰ লগে লগে কি এটা পৰিস্থিতিৰ সৃষ্টি হয় আগতে সেইটো হোৱাটো আমি বিচৰা নাইকিয়া গৃহ নিৰ্মাণৰ কোনো ধৰণৰ বাধা নাইকিয়া এনি টাইপ অফ কনষ্ট্ৰাকশ্যন আমি সম্পূৰ্ণৰূপে এলাউ কৰিছোঁ খালি লেবাৰ ফ'ৰ্চটো তেওঁলোকে ভিতৰত থাকিব এইখিনিতে মই এটা কথা কৈ থওঁ যে আমি যদিও এইবিলাক অফিচ বেংক ই-কমাৰ্চ কনষ্ট্ৰাকশ্যন এইবোৰ এলাউ কৰিছোঁ কিন্তু আমি এইটো কথা কৈছোঁ যে যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকে মানুহৰ টেষ্টটো কৰাবলৈ কৈছোঁ আৰু হেল্থ ডিপাৰ্টমেণ্টকো কৈছোঁ যে আমি ৰেণ্ডমলি টেষ্ট কিছুমান কৰিব এতিয়া ধৰি লওক কোনোবা এটা ৰাস্তাৰ সোঁফালৰ দোকানবোৰ খোলা আছে হেল্থ ডিপাৰ্টমেণ্ট মানুহ গৈ ৰেণ্ডমলি বহুত মানুহৰ টেষ্ট কৰিব দোকানত আৰু এইটো আমি বিচাৰিছোঁ যে যিজন মানুহৰ যিখন দোকান আছে সেই দোকানজনৰ অ'নাৰজন আৰু ষ্টাফ যি 30% ষ্টাফ থাকিব তেওঁলোকৰ নিগেটিভ ৰিপৰ্ট হোৱাটো দৰকাৰ কোনোবাই যদি কোনোবা সময়ত বিচাৰে তেওঁলোকৰ হাতত ৰিপৰ্টটো থকাটো দৰকাৰ আমি অল শ্বপছ বুলি কৈছোঁ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন কৰা নাই সোঁফালে যিমান দোকান আছে অল টাইপ অফ শ্বপছ that includes wine shop or any kind of shops. এইটো প্ৰজেকশ্যনৰ ওপৰত ডিপেণ্ড কৰে কিন্তু আমি নিশ্চয় ভাবোঁ যে মানে লকডাউন দিয়াৰ কাৰণে ছ'চিয়েল ট্ৰান্সমিশ্যনৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছে যথেষ্ট কম হৈছে বুলি মই ভাবোঁ আজি যে 21,000 হৈছে হয়তো যদি আমি লকডাউন নিদিলোহেঁতেন ইট উড হেভ বিন অলৰেডি 30,000 প্লাছ আৰু আপোনালোকে জানে লকডাউনটো অকল গুৱাহাটীতে নহয় এতিয়া মেলবৰ্ণতে 3 সপ্তাহৰ কাৰণে লকডাউন দিছে সম্পূৰ্ণৰূপে বিহাৰত লকডাউন দিছে ত' দেয়াৰ ইজ চাম গ্ৰাউণ্ড যিটোৰ ওপৰত বেছ কৰি ছ'চিয়েল ট্ৰান্সমিশ্যন নহ'বৰ কাৰণে লকডাউনটো দিয়া হৈছে আৰু লকডাউন ইজ এ ছাকচেছ ডেফিনেটলি ইট এ ছাকচেছ কিন্তু আজিৰ ডেটত আমি ক'ব পাৰে যে গুৱাহাটীটো বহুত বাঢ়ি আছে কিন্তু এইটো চাব লাগিব গুৱাহাটীত টেষ্ট আমি কিমান কৰি আছোঁ বহুত ৰাজ্য আছে বহুত ঠাই আছে য'ত টেষ্টিং বহুত কম আমি ইণ্ডিয়াৰ ভিতৰত টপ 3খন ষ্টেটৰ ভিতৰত আছোঁ য'ত আমি লাৰ্জ স্কেল টেষ্টিং কৰিছোঁ আৰু টেষ্টিং কেপাচিটি আমাৰ কিমান বাঢ়ি গ'ল এতিয়া 6 লাখৰ ওপৰত টেষ্টিং কৰা হৈছে আৰু আমি বিচাৰোঁ যে গুৱাহাটীত আৰু নেক্সট কেইদিনত আমি আৰু 3 পৰা 4 লাখ টেষ্ট যদি কৰিব পাৰোঁ খুব ভাল হ'ব মানে গোটেই অসমত মই কৈছোঁ আৰু গুৱাহাটীত যদি আমি আৰু অলপ পাৰ্চেণ্টেজ বঢ়াই পেলাই টেষ্ট কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমি এইটো কম ৰাখিবলৈ সক্ষম হ'ম নাই প্ৰথম কথা হ'ল যে যেতিয়ালৈকে ভেকচিন নোলায় তেতিয়ালৈকে যিকোনো এটা কথা কমেণ্ট কৰাটো সম্ভৱ নহয় আৰু তেতিয়ালৈকে আমি সাৱধানতা অৱলম্বন কৰি কোএক্সিষ্ট কৰি থাকিব লাগিব আৰু সেইটোৱে মই ভাবোঁ যে মেইন কথা আৰু মানুহৰ লাইফ আৰু লাইভলিহুডৰ মাজত আমি এটা বেলেঞ্চ এটা আনিবলৈ চেষ্টা কৰিব লাগিব যিটোৰ ফলত আমি যিসকল মানুহে ডেইলি আৰ্ণ কৰি থাকে যিসকলে নিজৰ ফেমিলিটো দৈনন্দিন কাম কৰি চলাই থাকে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা কিমান সাহায্য দিব পাৰি সহায় কৰিব পাৰি সেইটো আমি চিন্তা কৰিছোঁ আৰু অলৰেডি আপোনালোকে দেখিছে যে প্ৰথম লকডাউনৰ পৰা মাৰ্চ মাহৰ পৰা আমি ফাইনেন্সিয়েলি বা কাইণ্ড হিচাপে তেখেতসকলক সহায় কৰি আছোঁ যোৱা লকডাউনৰ সময়তো আমি ডেপুটি কমিশ্যনাৰক কোৱা হৈছে যিসকল মানুহ ডেইলি ৱেজ আৰ্ণাৰ আছে তেওঁলোকক যাতে GR যিটো আমি দিব পাৰোঁ চাউল দাইল ইত্যাদি সেইবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছে আৰু বহুতো NGO আগবাঢ়ি অহাত আমি তেওঁলোককো এলাউ কৰিছিলোঁ যাতে সেই মানুহবিলাকক অসুবিধাৰ সৃষ্টি নহয় তাক সহায় কৰিবৰ কাৰণে ডেফিনেটলি এটা কথা যে ফাইনেন্সিয়েল যিটো আমাৰ ৰেভিনিউ কালেকশ্যন এইটো ৰেভিনিউ কালেকশ্যন ডেফিনেটলি কম হৈছে সেইটো অকল অসমতে নহয় গোটেই দেশতে হৈছে কিন্তু আজিৰ ডেটত আমাৰ তেনেকুৱা এটা ফাইনেন্সিয়েল ষ্ট্ৰেছ হৈছে বুলি মই ক'ব নোখোজোঁ আমি এতিয়াও মেনেজ কৰিব পৰা অৱস্থাত আছোঁ আৰু অসম চৰকাৰৰ যিটো পইচা ভাৰত চৰকাৰৰ পৰা পাব লাগে ফাইনেন্সিয়েল গ্ৰাণ্টছ বা ইত্যাদি সেইবিলাকৰ যোগেদিও আমাৰ এতিয়া আজিৰ ডেটত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই বুলি মই ভাবোঁ
মোৰ নটিছত আজি আহিছে মই অলৰেডি ডাইৰেক্টৰৰ লগত কথা পাতিছোঁ আমি নিশ্চয় ইমিডিয়েটলি ৰিলিজ কৰিবলৈ সক্ষম হ'ম কাৰণ আমাৰ প্ৰত্যেক মাহৰ এটা টাৰ্গেট থাকে সেই টাৰ্গেট হিচাপে আমি ৰিলিজ কৰিব পাৰিম শিক্ষাৰ ক্ষেত্ৰত এতিয়াও ফাইনেল ডিচিশ্যন এটা চৰকাৰৰ পৰা লোৱা হোৱা নাইকিয়া বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰৰ লগত পেৰেণ্টছৰ লগত ডিছকাছ কৰা হৈছে ডিছকাছ কৰি আমি ভাৰত চৰকাৰক জনাইছোঁ অলৰেডি কনভে কৰিছোঁ এই বিষয়ে গোটেই নেশ্যনেল লেভেলত এটা ডিচিশ্যন হ'ব মই ভাবোঁ আগষ্ট মানত ডিচিশ্যন এটা হ'ব তেতিয়া আমি গম পাম যে কেতিয়াৰ পৰা স্কুল খুলিব আপুনি জানে আগৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা অৰ্ডাৰ আছিলে সেইটো অৰ্ডাৰত মঠ মন্দিৰবিলাক খুলিবলৈ দিয়া হৈছিলে আৰু আমি কৈ দিছিলোঁ যে ৰেষ্ট্ৰিকশ্যন কেনেকৈ কৰিব পাৰি মানুহক কেনেকৈ কম মানুহ যোৱাকৈ কেনেকৈ মন্দিৰ খুলিব পাৰি যায় কিন্তু আপোনালোকে এইটোও দেখিছে যে বহুত মঠ মন্দিৰ যিবিলাক কমিটি আছে তেওঁলোকে নিজেও এতিয়া বিচৰা নাইকিয়া যে মঠ মন্দিৰবিলাক খুলি দিবলৈ সেইকাৰণে আৰু যিহেতু আমাৰ ইয়াত এতিয়া লকডাউন এটা আকৌ আৰম্ভ হৈ গ'ল সেইকাৰণে এইটো অৱস্থাত এতিয়া বন্ধ আছে বুলিয়ে ধৰিব লাগিব বানপানীটো অসমত প্ৰত্যেক বছৰে হয় কিন্তু আজি এই বছৰ ধৰি লওক কৰোনাৰ প্ৰব্লেম এটা আছে লগে লগে বানপানীৰ সমস্যা এটা আহিছে কিন্তু আমি এডমিনিষ্ট্ৰেশ্যন প্ৰথমৰ পৰা সজাগ কৰি তোলা আছে আৰু সজাগ কৰি আমি যিসকল অফিচাৰ কৰোনাৰ কাৰণে কাম কৰে আৰু যিসকল অফিচাৰ ফ্লাড ৰিলিফৰ কাৰণে কাম কৰে সেইটো আমি ছেপাৰেট কৰি পেলাই ডিচি বিলাকক আগতে ইনষ্ট্ৰাকশ্যন কৰি থৈ দিছোঁ সেইকাৰণে মেনেজমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা হোৱা নাই দ্বিতীয় কথা আমি এটা SOP বনাই দিছিলোঁ সেই SOP মতে যে আমি আগতে এটা ঘৰত 10জন মানুহ থাকিলে এতিয়া আমি 5জন মানুহ ৰখাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব কৈছিলোঁ যাতে ছ'চিয়েল ডিষ্টেঞ্চিং ৰিলিফ কেম্পবিলাকত মেইনটেইন কৰা হয় সেইটো কৰা হৈছে ডক্টৰ কেম্পবিলাকত চেক কৰি আছে কাৰোবাৰ কিবা সমস্যা হোৱাৰ লগে লগে কোৱাৰেণ্টাইনলৈ লৈ যোৱা হৈছে থাৰ্ডলি ফাণ্ডৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাইকিয়া আমি ডিষ্ট্ৰিক্টবিলাকক যথেষ্ট পইচা ৰিলিজ কৰি দিয়া আছে আৰু আমাৰ হাতত এতিয়াও ভাৰত চৰকাৰে দিয়া আৰু অসমৰ যিটো শ্বেয়াৰ সেইটো আমাৰ হাতত আছে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব নালাগে আমাৰ এনেকুৱা ধৰণৰ আমি বাতৰি পাই মই অলৰেডি ডেপুটি কমিশ্যনাৰসকলক সজাগ কৰি দিছোঁ কালি সকলোকে ইনষ্ট্ৰাকশ্যন দি দিছোঁ যে প্ৰত্যেক অফিচাৰ চাৰ্কুলাৰ অফিচাৰ তেওঁলোকে য'তে ফ্লাড হয় তাতে গৈ পায় যাতে কিন্তু এনেকুৱা ধৰণৰ হৈছে যে ফ্লাড আজি ৰাতিপুৱা তাত পানী আহি গৈছে লগে লগে মানুহ গৈ পোৱা নাইকিয়া কিন্তু পিছদিনা তেওঁলোকে ডেফিনেটলি পাইছে প্ৰথম দিনাখন ইমিডিয়েটলি হয়তো ৰাতিপুৱা পানী আহিছে 10টা বজাত 2টা-3টা বজালৈকে মানুহ গৈ পোৱা নাইকিয়া তেনেকুৱা ধৰণৰ সমস্যা এটা সৃষ্টি হয় বাট ইটছ এ প্ৰেক্টিকেল হেৰি কিন্তু পিছদিনাখন নোপোৱাকৈ থকা কোনো ধৰণৰ কোনো আমি পোৱা নাইকিয়া কমপ্লেইন নাই দুটা কথা এটা হ'ল আমাৰ যিটো বান মেনেজমেণ্টৰ কাৰণে যিটো পইচা আমাক লাগে সেইটো চৰকাৰৰ ফালৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা আমি সময়মতে পাওঁ প্ৰত্যেক বছৰে বানপানী যোৱাৰ পিছত আমি যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক জনাওঁ যে আমাৰ ইমানখিনি ডেমেজ হ'ল ঘৰ ইমান ডেমেজ হ'ল এগ্ৰিকালচাৰ ক্ষেত্ৰত ইমান ডেমেজ হ'ল ইৰিগেশ্যনত এনেকুৱা ডেমেজ হ'ল সেই যিটো আমি এষ্টিমেট এটা ভাৰত চৰকাৰলৈ দিওঁ সেইটোৰ কম্পেৰেটিভলি হয়তো আমি পোৱা নাইকিয়া কিন্তু সেইটোতো কিছুমান নৰ্মছ আছে সেই নৰ্মছবিলাকৰ ভিত্তি কৰি পেলাই ভাৰত চৰকাৰে চায় আমি যদি 3000 কোটি টকা বিচাৰি দিছোঁ কিবা এটা বস্তুত কিন্তু একচুৱেলি তেওঁলোকৰ যিখন নৰ্ম আছে SDRF বা NDRFৰ যিটো ভাৰত চৰকাৰৰ ৰিলিফ মেনুৱেলৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিখিনি পাব লাগে সেইখিনি দিয়াত ভাৰত চৰকাৰে কেতিয়াও সমস্যা সৃষ্টি কৰা নাই হয়তো আমি কেতিয়াবা প্ৰয়োজনকৈ বেছি বিচাৰিছোঁ সেইমতে আমি পোৱা নাই সেইকাৰণে আমি not very happy কিন্তু নৰ্মছ মতে যিখিনি পাব লাগে আমি পাই আছোঁ বুলি ভাবোঁ Which one? No. What do you want me to? About the lockdown regarding in metro and other.
As you know that in Kamrup Metro District, we declared lockdown on 28th of June, and at that time, the total number of positive cases in Assam was 7,492, and yesterday it is 21,864. And as per Ministry of Health projection, there will be about 64,389 positive cases by 15th of August in Assam. So we need to be very, very careful, and we have made that all persons must wear face mask all the time in any public place, and if somebody doesn't follow it, there will be a fine of 1,000 rupees on the spot. We have declared some relaxations looking into the economic activities, requirement of economic activities, and accordingly, we have allowed all the shops and business establishments on from Monday to Friday. That will be one side of the road, alternatively. Wholesalers of essential items, wholesalers of non-essential items, vegetables, fish market wholesalers, etc. are allowed Monday to Friday, 7 a.m. to 5 p.m. Home delivery for vegetables, meat, fish allowed. Courier, e-commerce activities are allowed from Monday to Friday, 7 a.m. to 5 p.m. All industrial activities and construction activities are allowed within this Kamrup metro area. The only condition is that labor force has to stay within the campus. Restaurants and other hospitality services are also allowed for takeaway and home delivery of cooked food. Pharmaceuticals, medical equipments, medicine wholesalers are allowed on both sides of the road all the time, and pharmacies are allowed on all days. Animal food, veterinary medicine, and other livestock related activities are also allowed. We are allowing auto rickshaws, manual rickshaws, except e-rickshaws and cab aggregators, Ola, Uber, etc. from Monday. But the only condition is that they have to maintain sanitize the rickshaws and vehicles, and before and after each passenger and in front of the passenger. Central government and the state government offices, banks, insurance companies, NBFCs, private companies, Guwahati Tea Auction Center, all are allowed to operate with 30% of the workforce. Testing of COVID and maintenance of COVID protocols will be very, very important for all these offices. Warehouses are allowed to operate from Monday to Friday. Same, the workforce must stay inside. Telecommunication, internet services, broadcasting, cable services, IT, power generation, transmission, distribution, etc. are all allowed. Private vehicles, both four-wheelers and two-wheelers, are strictly barred, except on the medical emergency and official duties. And there will be an inter-district ban of movement of individuals from Wednesday until further orders. Essential goods will be allowed to move anytime. Thank you. Shopping mall to বন্ধ আছে মই ক'লো ইয়াত মল জিম সিনেমা হলস এই সব বন্ধ আছে প্ৰাইভেট ৱে আমি মানে মানুহ এতিয়া ওলাই অহাটো বিচাৰা নাইকিয়া প্ৰয়োজন নহ'লে কোনো ওলাই অহাটো আমি বিচাৰা নাই সেইকাৰণে কৈছোঁ যে অন ডিউটি যদি কোনোবা আহিব সেইটো বেলেগ কথা অফিচ বা বেংকত কাম কৰা যিজন মানুহ আহিব তেওঁ আহিব কিন্তু বিনা কাৰণত ঘূৰি ফুৰাটো আমি বিচাৰা নাইকিয়া and police will really be very, very strict on this. আমি যদি ইণ্ডিভিজুৱেল প্ৰাইভেট ভেহিকলছ এলাউ কৰি দিওঁ মানুহ এনেই ফুৰি আহোঁ বহুত দিন ঘৰত সোমাই আছোঁ এনেকুৱা ধৰণৰ এটা এটিটিউড চবৰে হৈ যায়তো সেইটো হ'ব নালাগে আমি সেইটো বিচাৰা অন ডিউটি
হি হেজ টু শ্ব' দেট ইজ গয়িং অন ডিউটি এণ্ড দেট 30%ৰ ভিতৰত থাকিব লাগিব তেওঁ। এনিথিং এলছ? থেংক ইউ। থেংক ইউ। নটিফিকেশ্যনত কপি লৈ ল'ব দেই আৰু লাইট ৰিফ্ৰেছমেণ্ট আছে কাইণ্ডলি লৈ ল'ব।